আজি হাজো আৰক্ষী থানা কেম্পাছত আমাৰ নাৰায়ণা মেডিকেলৰ ডক্টৰৰ ষ্টাফৰ সহযোগত এটা হেল্থ কেম্প ইয়াত আয়োজিত হৈছিল, ফ্ৰী হেল্থ কেম্প। আৰু ইতিমধ্যে আমাৰ প্ৰায় 50জন আৰক্ষী কৰ্মী লগতে আমাৰ আৰক্ষী বাহিনীৰ সদস্য তেওঁলোকে হেল্থ চেকআপ অলৰেডি কৰিছে। হয়, ভাল লাগিছে। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নাৰায়ণা হস্পিটেলৰ সমূহ আমাৰ ডক্টৰ ছাৰ আছে, মেডিচিন স্পেচিয়েলিষ্ট নাথ ছাৰ, তেওঁলোকৰ ষ্টাফ আছে, তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ মাজত আহি পেলাই যে আমাক এনেকুৱা বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতি আমাক উপকৃত কৰিছে। এটা কথা আৰক্ষীৰ আজি আপোনালোকৰ থানাৰ গোটেইখিনি আৰক্ষী খুব ভাল হেৰি পাইছে। হয়, আপোনালোকে জানে আমাৰ আৰক্ষীৰ যিটো ডিউটি 24/7 থাকে। আমি যিহেতু ফিল্ডত কাম কৰোঁ, আমি সদায় থাকিব লাগে আৰু ফিটনেছৰ বহুত কথা থাকে। গতিকে আমাৰ বেছিক যিখিনি কথা, আমাৰ প্ৰেছাৰ চুগাৰ বা হাৰ্টৰ প্ৰব্লেম এইবিলাক চাবৰ কাৰণে তেওঁলোকে আহিছে আৰু গোটেইখিনি ব্যৱস্থা তেওঁলোকে কৰিছে, চেকআপ হৈছে। আমাৰ 40জন আছে সদস্য, গোটেই আমাৰ বিষয়া কৰ্মচাৰী মিলি তেওঁলোকৰ চেকআপ অলৰেডি হৈ গৈছে, চব ঠিকে ঠাকে আছে। সাধাৰণ যোনে থানাত আহিছে তেওঁলোকৰ আমি কৈছোঁ কৰিবৰ কাৰণে তেওঁলোক চাইছে। হয়, এইটো নাৰায়ণা হস্পিটেলৰ। তেওঁলোক এজন চিকিৎসক আছে, বাকী আৰু ষ্টাফ আছে তেওঁলোকৰ 5জনীয়া টিম এটা আহিছে। ইয়াতে আছে হেৰি চুগাৰ, প্ৰেছাৰ আছে, ECG আছে, এইখিনি কৰা হৈছে। তেওঁলোকে বেছি হয়, প্ৰায় নিৰোগী আছে। 2জনৰ অলপ প্ৰেছাৰৰ ইফাল সিফাল আছে, কাৰণ জানে আপোনালোকৰ ক'লৈ অলৰেডি 24/7 যিটো আমাৰ ডিউটি হয়, আৰু খোৱা লোৱাৰ যেতিয়া সঠিক সময়ত নহয়, তেতিয়া কিছুমান এনেকুৱা প্ৰব্লেম দেখা যায়, প্ৰেছাৰে হওক বা চুগাৰে হওক। আৰু ক্ষেত্ৰত এইটো আজি টেষ্ট কৰাৰ কাৰণে আমাৰ একচুৱেলি বহুতে কি হয়, সময়ত চিকিৎসা কৰিব টাইম নাপায়। তো আজি ইয়াত আহিলে অহাৰ কাৰণে আমাৰ কাৰণে সুবিধা হৈছে বস্তু মানে চিকিৎসা কৰিবৰ কাৰণে। আৰু চবে গম পালে নিজৰ লেভেলত যে কাৰ কিমান চুগাৰ প্ৰেছাৰ আছে, পৰৱৰ্তী তেওঁলোকে সেইটোৰ ওপৰত ভিত্তি কৰি বাকী কিবা প্ৰব্লেম আছে দেখাব পাৰিব। আজি হাজো থানাৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি উদ্যোগত আমি ইয়াতে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিলোঁ। ইয়াতে বিশেষকৈ আমি আৰক্ষীৰ যিসকল আমাৰ ইয়াতে লোক আছে তেওঁলোকৰ আমি স্বাস্থ্য পৰীক্ষা চলাওঁ। লগতে স্থানীয় যি লোক আছে আহিছে ইয়াত তেওঁলোকৰ আমি বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিছোঁ। আচলতে আমাৰ উচিত মহোদয় কোৱাৰ দৰে আৰক্ষীৰ যিহেতু ফিটনেছটো খুব দৰকাৰ, তেওঁলোকৰ 24/7 365 ডেজে তেওঁলোকৰ ডিউটি থাকে, কোনো ৰেষ্ট নোহোৱাকৈ, কোনো তেওঁলোকৰ অফ নোহোৱাকৈ তেওঁলোকে ডিউটি কৰে। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়াটো সমাজখনৰ এটা দায়বদ্ধতা। গতিকে সেই দায়বদ্ধতা পালন কৰিবলৈ আমি আহিছোঁ ইয়ালৈ। গতিকে তেওঁলোকৰ যিখিনি ইয়াতে যি অসুবিধা আছে, আমি যিখিনি পাৰোঁ ইয়াতে সেইখিনি আমি ট্ৰিটমেণ্ট দিয়াৰ চেষ্টা কৰিছোঁ।